নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত লৈ আহিছোঁ তোমালোকে যিটো 13 ফেব্ৰুৱাৰীত ছ'চিয়েল চায়েন্সৰ এক্সাম দি আহিলা ACSLCৰ তাৰে তোমালোকৰ 45টা MCQ আহিছে। এই MCQখিনিৰ সঠিক উত্তৰটো তোমালোকৰ সুবিধাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ, যাতে তোমালোকে ঘৰত আহি কিনে নিজে নিজে ছেটিছফেকশ্যন পাব পৰা যে মই কিমান মাৰ্কৰ এনচাৰ কৰিলোঁ MCQখিনিৰ 45ৰ ভিতৰত মই কিমান নম্বৰ পাম। সেইখিনিৰ কাৰণে মই এইটো ভিডিঅ' বনোৱা হৈছে। তোমালোকে জাষ্ট এইটো ভিডিঅ' চোৱা, আৰু যদি তোমালোকৰ এক্সামটো ইমান এটা সহজ হোৱা নাই, ক'ব গ'লে টানেই হৈছে, আৰু যদি তোমালোকৰ এক্সাম ভাল হৈছে তেনেহ'লে ন' প্ৰব্লেম, ইংৰাজীৰ কাৰণে প্ৰিপেৰেশ্যন লোৱা। আৰু যিসকলৰ বেয়া হৈছে অলপ তেওঁলোকে কি কৰিবা, ইমান এটা টেনশ্যন নকৰিবা। যিটো পাৰ হৈ গৈছে এইটো তোমালোকে কেতিয়াও ঘূৰাই আনিব নোৱাৰা। সেইকাৰণে তোমালোকে জাষ্ট ইগন'ৰ কৰা আৰু ভালকৈ তোমালোকে ইংৰাজীৰ কাৰণে প্ৰিপেৰেশ্যন লোৱাৰ চেষ্টা কৰা। তোমালোকে যদি প্ৰথমটো C নম্বৰটো দিছা তেনেহ'লে তোমালোকৰ এইটো সঠিক উত্তৰ হৈছে। C নম্বৰটো ইয়াৰ সঠিক উত্তৰ। মই ইয়াত জাষ্ট কি কৈ যাম, কোনটো উত্তৰ ৰাইট হৈছে সঠিক উত্তৰ সেইখিনি আমি কৈ যাম, তোমালোকে ইয়াত চাই যাবা। 2 নম্বৰটো আমাৰ উত্তৰ হ'ব A নম্বৰটো, এইটো আমাৰ সঠিক উত্তৰ। তাৰপিছত 3 নম্বৰটোৰ সঠিক উত্তৰ হ'ব আমাৰ C নম্বৰটো। যদি তোমালোকে C নম্বৰটো দি আহিছা তেনেহ'লে তোমালোকৰ এইটো ৰাইট হ'ব, 1 নম্বৰ পাই যাবা। আৰু 4 নম্বৰটো হ'ব আমাৰ C নম্বৰটো, 16 অক্টোবৰ। এইটো যদি তোমালোকে দি আহিছা তেনেহ'লে তোমালোকেও ইয়াত 1 নম্বৰ পাবা। আৰু 5 নম্বৰটো হ'ব আমাৰ A নম্বৰটো। 5 নম্বৰ যিটো আছে কুৱেশ্যন, 5 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব A নম্বৰ। এইটো হৈ দি আহিছে তোমালোকে, এইটো ৰাইট হ'ব, সঠিক উত্তৰ হৈছে এইটো। তাৰপিছত তোমালোকে আহা 6 নম্বৰৰ। 6 নম্বৰটো হ'ব আমাৰ D নম্বৰ উত্তৰ। 6 নম্বৰটো যদি D নম্বৰটো দিয়া আহিছে তোমালোকে ইয়াত সঠিক উত্তৰটো পাই গৈছা, 1 নম্বৰ পাই যাবা তোমালোকে। আৰু 7 নম্বৰৰ ভিতৰত তোমালোকে 7 নম্বৰটো চোৱা। 7 নম্বৰটো অলপ ডাঙৰ কুৱেশ্যনে হয়। 7 নম্বৰটোৰ ভিতৰত আমাৰ ইয়াৰ সঠিক উত্তৰটো হ'ব C নম্বৰটো। যদি তোমালোকে C নম্বৰ দিয়া আহিছা তেনেহ'লে 1 নম্বৰ পাই যাবা। 8 নম্বৰ হ'ব আমাৰ A নম্বৰ। 8 নম্বৰ সঠিক উত্তৰ হ'ব A নম্বৰ। আৰু 9 নম্বৰৰ সঠিক উত্তৰটো হ'ব আমাৰ C নম্বৰটো হ'ব 9 নম্বৰৰ সঠিক উত্তৰ। মই এইটো ভিডিঅ' সৰুকৈ বনাম, ইংৰাজী মিডিয়ামৰ। 9 নম্বৰ হ'ব C নম্বৰটো। তাৰপিছত হ'ব তোমালোকক কৈ আছোঁ 10 নম্বৰৰ কি হ'ব আমাৰ, 10 নম্বৰটো হ'ব আমাৰ কি C নম্বৰটো হ'ব। 10 নম্বৰৰ সঠিক উত্তৰটো হ'ব আমাৰ C নম্বৰটো। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। 10 নম্বৰৰ সঠিক উত্তৰ হ'ব C নম্বৰ। আৰু 11 নম্বৰৰ সঠিক উত্তৰ হ'ব আমাৰ B নম্বৰ। তাৰপিছত 12 নম্বৰৰ সঠিক উত্তৰটো হ'ব আমাৰ D নম্বৰটো হ'ব 12 নম্বৰৰ সঠিক উত্তৰ। আৰু 13 নম্বৰৰ সঠিক উত্তৰটো হ'ব B নম্বৰ। 14 নম্বৰৰ সঠিক উত্তৰটো হ'ব A নম্বৰ। 15 নম্বৰটো হ'ব B নম্বৰ। B নম্বৰটো হ'ব তোমাৰ সঠিক উত্তৰ। আৰু তাৰপিছত চোৱা তোমালোকে 16 নম্বৰটো হ'ব কি C নম্বৰটো হ'ব 16 নম্বৰৰ সঠিক উত্তৰ, 3 আৰু 4। তাৰপিছত আহা ইফালে 17 নম্বৰ। 17 নম্বৰৰ ভিতৰত তোমালোকৰ সঠিক উত্তৰটো হ'ব B নম্বৰ। যদি তোমালোকে B নম্বৰটো দি আহিছা তেনেহ'লে তোমালোকে 1 নম্বৰ পাই গৈছে, কোনো টেনশ্যন কৰাৰ দৰকাৰ নাই। তাৰপিছত 18 নম্বৰটো চোৱা। 18 নম্বৰটো হ'ব D নম্বৰ। D নম্বৰটো সঠিক উত্তৰ। এইটো দি আহিলে তোমালোকে 1 নম্বৰ এইটোও পাই গৈছা। 19 নম্বৰত চোৱা। 19 নম্বৰটো হ'ব আমাৰ C নম্বৰ, 1, 2 and 3 এইটো হ'ব আমাৰ সঠিক উত্তৰ। আৰু 20 নম্বৰটো হ'ব আমাৰ B নম্বৰটো, এইটো হ'ব আমাৰ সঠিক উত্তৰ B নম্বৰটো। কোনোবা এইটো C নম্বৰ দিব পাৰে বা কোনোবা A নম্বৰ দিব পাৰে, কিন্তু ইয়াৰ সঠিক উত্তৰটো হ'ব B নম্বৰ। তোমালোকে যদি B নম্বৰটো দি আহিছা একো টেনশ্যন কৰাৰ দৰকাৰ নাই, বিন্দাছ ইংৰাজীৰ কাৰণে প্ৰিপেৰেশ্যন লোৱা। 21 নম্বৰটো কি আছে কি, 21 নম্বৰ আমাৰ সঠিক উত্তৰ হ'ব A নম্বৰটো, এইটো তোমাৰ সঠিক উত্তৰ। তাৰপিছত 22 নম্বৰৰ সঠিক উত্তৰটো হ'ব আমাৰ D নম্বৰ, তোমালোকে চোৱা। 22 নম্বৰৰ সঠিক উত্তৰ হ'ব D নম্বৰটো। 23 নম্বৰটো হ'ব B নম্বৰ। 23 নম্বৰ আমাৰ সঠিক উত্তৰ B নম্বৰ। আৰু 24 নম্বৰ হ'ব D নম্বৰ। 24 নম্বৰ সঠিক উত্তৰ D নম্বৰ। 25 নম্বৰটো হ'ব আমাৰ C নম্বৰ। যদি তোমালোকে C নম্বৰ দি আহিছা ন' টেনশ্যন থাকা, এতিয়া তোমালোকে ইংৰাজীৰ কাৰণে প্ৰিপেৰেশ্যন লোৱা। তাৰপিছত 26 নম্বৰৰ আমাৰ সঠিক উত্তৰ হ'ব C নম্বৰ। তোমালোকে যদি C নম্বৰটো দি আহিছা বিন্দাছ থাকা, কোনো টেনশ্যন কৰাৰ দৰকাৰ নাই, এইটো আমাৰ কনফাৰ্ম সঠিক উত্তৰ। তাৰপিছত 27 নম্বৰটো হ'ব আমাৰ A নম্বৰ। 28 নম্বৰটো হ'ব আমাৰ B নম্বৰ। 28 নম্বৰৰ সঠিক উত্তৰটো B নম্বৰ। 29 নম্বৰটো হ'ব A নম্বৰ। এই 29 নম্বৰ আৰু 28 নম্বৰটো অলপ টান কুৱেশ্যনেই হয়, এই দুটা অলপ ইজি নহয়, একেবাৰে ইজি নহয় এই দুটা, মানে মোটামুটিভাৱে হ'লে টান আছে দুটা অপশ্যন। যিসকলে পঢ়িছে, কমন পঢ়িছে তেওঁলোকৰ কাৰণে টান নহয়, কিন্তু যিসকলে পঢ়া নাই একেবাৰে তেওঁলোকৰ কাৰণেও টান নহয়। যিসকলে অলপ পঢ়িছে কিন্তু কমন পঢ়া নাই তেওঁলোকৰ কাৰণে বহুত টান কুৱেশ্যন। তাৰপিছত আহা 30 নম্বৰ। 30 নম্বৰৰ ভিতৰত আমাৰ D নম্বৰটো হ'ব সঠিক উত্তৰ, অনলি 1 and 2 এইটো আমাৰ সঠিক উত্তৰ, 30 নম্বৰৰ D2। তাৰপিছত আহা তোমালোকে 31 নম্বৰত। 31 নম্বৰৰ ভিতৰত আমাৰ A নম্বৰটো হ'ব সঠিক উত্তৰ। যিসকলে A নম্বৰটো দি আহিছে তেওঁলোকৰ কোনো টেনশ্যন নাই, তেওঁলোকে 1 মাৰ্ক পাই গৈছে। তাৰপিছত আছে 32 নম্বৰ। 32 নম্বৰৰ ভিতৰত আমাৰ A নম্বৰটো সঠিক উত্তৰ, এইটো তোমালোকে 1 মাৰ্ক পাই যাবা। 33 নম্বৰৰ ভিতৰত আমাৰ B নম্বৰটো সঠিক উত্তৰ, এইটোতো 1 মাৰ্ক পাই গৈছা। তাৰপিছত আহা 34 নম্বৰ। 34 নম্বৰৰ ভিতৰত আমাৰ C নম্বৰটো সঠিক উত্তৰ, এইটো তোমালোকে 1 মাৰ্ক পাই গৈছা। তাৰপিছত আহা আমাৰ কি 35 নম্বৰ। 35 নম্বৰ ভিতৰত আমাৰ সঠিক উত্তৰটো হ'ব B নম্বৰ, 2 and 3। যদি এইটো দি আহিছা তেনেহ'লে 1 মাৰ্ক পাই গৈছা। তাৰপিছত আহা 36 নম্বৰ কুৱেশ্যন। 36 কুৱেশ্যনটো অলপ কঠিন আছে। ইয়াৰ ভিতৰত আমাৰ এনচাৰটো হ'ব D নম্বৰ, এইটো একেবাৰে ইজি কুৱেশ্যন নহয়, অলপ টান আছে। D নম্বৰটো হ'ব সঠিক উত্তৰ। 37 নম্বৰটো হ'ব আমাৰ A।
উত্তৰটো হ'ব এ নম্বৰ। আৰু 38 হ'ব এইটো ইজি কুৱেশ্যনে হয়, 38 চিটো হ'ব সঠিক উত্তৰ। আৰু 39 হ'ব এইটো, 39 অলপ টান আছে কিন্তু ক'ব গ'লে অলপ ইজিও আছে, এইটো হ'ব এ নম্বৰটো সঠিক উত্তৰ। 40 নম্বৰ হ'ব এ নম্বৰ, সঠিক উত্তৰটো হ'ব এ। তোমালোকে হ'লে এ দি আহিছে 40 নম্বৰৰ এইটো, তেনেহ'লে 1 মাৰ্ক পাই গৈছে। তাৰপিছত আহা 41 নম্বৰ, 41 নম্বৰ ভিতৰত আমাৰ সঠিক উত্তৰটো হ'ব বি। আৰু 42 হ'ব আমাৰ চি, এইটো একেবাৰে ইজি কুৱেশ্যন, যিসকলে পঢ়া নাই কাৰণ তেওঁলোকে পঢ়াই নাই কাৰণে এইটো পোৱা নাই। তাৰপিছত 43 নম্বৰটো টান আছে, এইটো আমাৰ সঠিক উত্তৰটো হ'ব বি নম্বৰ, এইটো একেবাৰে ইজি নহয়। তাৰপিছত 44 নম্বৰটো আছে ডি নম্বৰ, এইটো একেবাৰে ইজি কুৱেশ্যন নহয় ক'ব গ'লে, এইটো টান আছে অলপ। তাৰপিছত লাষ্টটো আছে কি আমাৰ 45 নম্বৰ, এইটো আমাৰ সঠিক উত্তৰটো হ'ব চি। ছাত্ৰ ছাত্ৰীসকল ছ'চিয়েলটো তোমালোকৰ যেনেকুৱা হৈছে, এইটো আৰু টেনশ্যন কৰি লাভ নাই। তোমালোকে এতিয়া প্ৰিপেৰেশ্যন লয় ইংৰাজীৰ কাৰণে, কাৰণ যিটো পাৰ হৈ গৈছে এইটো তোমালোকে ভাবি ঘূৰাই আনিব নোৱাৰিবা বা টেনশ্যন কৰি ঘূৰাই আনিব নোৱাৰিবা। সেইকাৰণে চিল কৰা আৰু তোমালোকে নেক্সট ইংৰাজীৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন লোৱা, যাতে তোমালোকৰ ইংৰাজী এক্সামটো বেয়া নহয়। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল।